নমস্কাৰ মই শ্ৰী ৰঞ্জন কুমাৰ বৰুৱা মই ডিফুৰে বাসিন্দাৰ 1976 মই ফৰেষ্টত সোমাইছিলোঁ এই জীৱনটো ফৰেষ্টতে শেষ কৰিবলৈ বিচাৰিছোঁ মই 2016 চনত ৰিটায়াৰ্ড হ'লোঁ ওএছটি হিচাপে আমাৰ বৰ্তমান কাউন্সিলে মোক ৰাখিছে বিশেষকৈ কেইটামান কথাৰ কাৰণে তেওঁলোকৰ লগত মই যোগাযোগ কৰোঁ এক নম্বৰ হৈছে ফৰেষ্টত যিবিলাক নেকি আমি গাৰ্ডেন কৰিছোঁ সাপোজ আপোনাৰ মেডিচিনেল গাৰ্ডেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ পৰা আৰম্ভ কৰি পেলাই কেইবাখনো গাৰ্ডেন কৰিছোঁ আৰু সেই সংক্ৰান্ততে মই আগবাঢ়িছিলোঁ বহুতখিনি ভাল ভাল মানুহ লগ পাইছিলোঁ তাৰ ভিতৰতে প্ৰথম গুৰু হিচাপে ক'ব লাগিব মোৰ ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰ ডক্টৰ এছ.কে. বৰঠাকুৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ বুটানী তেখেতসকলে মোক যিটো মোক উদ্গনি দিলে তাৰ মনতে মই বিশেষকৈ মেডিচিন প্লানত মই বহুতখিনি আগবাঢ়িলোঁ বুলি ক'ব পাৰোঁ বন বিভাগত চাকৰি কৰি মই নিজে বৰ সন্তুষ্টই অনুভৱ কৰোঁ বিশেষকৈ বিভিন্ন জাতীয় গছ গছনিৰ লগত মোৰ চিনা পৰিচয় হ'ল আৰু তাৰ বাহিৰে যিখিনি নেকি আমাৰ আয়ুৰ্বেদিক ব্যৱহাৰ কৰে গছ গছনি তাৰ লগত বিশেষকৈ মই জড়িত হৈলোঁ প্ৰায় 18 বছৰ কাল এইখিনি ক্ষেত্ৰত জড়িত হৈছোঁ তাৰ ভিতৰতে ৰিক্ৰিয়েশ্যন পাৰ্ক বুলি এখন পাৰ্ক খোলা হ'ল এইখনত আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি সহায় কৰাত সেইখন মই প্ৰায় 25 হেক্টৰ মাটি সেইখন মই মেডিচিন প্লান্টেশ্যন কৰিছিলোঁ তাতে মোৰ দেন 600 স্পেচিছ তাত আমি কালেকশ্যন কৰি ৰাখিছিলোঁ আৰু সকলোবিলাকৰে তাৰ বটানিকেল নেমৰ পৰা আৰম্ভ কৰি তাৰ ইউজেছবিলাক তাত দিয়া হৈছিলে আৰু সেইখন এখন আমাৰ অকল অসমত নহয় ভাৰতৰ ভিতৰতে মই গম পাইছোঁ যে সেইখন এখন ভাল এখন মই বটানিকেল গাৰ্ডেন কৰিব পাৰিছোঁ তাৰপিছতে এটা হ'ল তাত মই চন্দন পুলি লগাইছিলোঁ চন্দন মানে যিটো চেণ্টেলাম এলবাম হোৱাইট চন্দন এই হোৱাইট চন্দনটো প্ৰথম এজন মোৰ ছাৰ আছিল তেখেত এন হাজৰিকা ছাৰ তেখেতে ডিএফঅ হৈ থাকোঁতে মানে তেখেতে মোক এদিন ক'লে যে বৰুৱা মই অলপ চন্দনৰ পুলি গুটি আনিছোঁ এইখিনি লগোৱাচোন তেতিয়া মই লামডিং ৰাস্তাত এখন সৰু পাৰ্ক বনাইছিলোঁ আৰ্বৰেটাম বুলি তাতে মই সেই চন্দনৰ গুটিখিনি দি পেলাই মানে আমি চন্দনৰ প্লেণ্টেশ্যন কৰিলোঁ কৰাৰ পিছত পাৰ হৈ গ'ল 10-15 বছৰ পিছত মানে আৰু সেই জেগাটো মই আকৌ আহিব লাগিল ট্ৰেন্সফাৰ হৈ তেতিয়া দেখিছোঁ যে এজোপা গছ মানে ইলেক্ট্ৰিচিটি বৰ্ডে কাটি থাকে কাটাৰ পাছত দেখিছোঁ যে এইটো বাৰে বাৰে কাটি থাকে তেতিয়া মই ষ্টাফক কৰোঁ যে কাটি আনা তাৰ পাছত কি হ'ল কাটি আনি কেইদিনমান থকাৰ পাছত সেইডাল মানে খৰি বুলি যেতিয়া নেকি জ্বলালে গোন্ধ আহি গ'লগৈ প্ৰায় যেতিয়া 15-16 বছৰমান হৈছে লগে লগে মই কথাটো জনালোঁ পদ্মেশ্বৰ গগৈ ছাৰ ক'লোঁ কোৱাৰ পাছত কৈছে যে বৰুৱা এইটোতো আচৰিত হৈছে গতিকে আপুনি এটা কাম কৰক আপোনাৰ অফিচাৰলৈ পঠিয়াই দিয়ক তেতিয়া সেই চন্দনটো টুকুৰাটো মই ওপৰলৈ পঠিয়াই দিলোঁ আমাৰ মিষ্টাৰ দুবে বুলি এজন ডিএফঅ ছাৰ আছিলে তেখেতে আহি চালে চাই পেলাই যে বৰুৱা এইটোতো চন্দন ওলাইছে ক'ৰ পৰা আনিছিলে বোলে এনেকৈ তেনে লগাইছিলোঁ ছাৰ কথাবিলাক ক'লোঁ তাৰপিছত এই কথাটো গৈ পেলাই বেংগলোৰত পালেগৈ বেংগলোৰত IWSTত মানে এখন ইণ্টাৰনেশ্যনেল চেমিনাৰ হৈছিলে সেই চেমিনাৰলৈ আমাক কল কৰিলে মই মোৰ লগতে দুজন প্ৰফেচৰ মিষ্টাৰ ৰহমান আৰু মিষ্টাৰ গগৈ দুজন প্ৰফেচৰ ডিফু কলেজৰ পৰা আমি একেলগে গ'লোঁ গৈ তাত আমি ইণ্টাৰনেশ্যনেল পেমেণ্ট জইন কৰিলোঁ কৰাৰ পাছত আমি 13 বছৰীয়া চন্দনৰ গছডাল আমি কাটি পেলাই তাৰ গোটেইখিনি যিটো ইয়াৰ মাৰ্ক থাকে ন ইয়াৰ মাৰ্ক কি ক'ব এইটো আপোনাৰ বছৰেকীয়া যে ৰিংবিলাক উঠাই সেইবিলাক দেখুৱাই কৰি তাত দেখিলোঁ যে এডাল গছত তেতিয়া ৱেট হৈছিলে কেঁচা অৱস্থাত 2 কুইণ্টেল 13 কেজি হৈছিলে আৰু এই চেমিনাৰত অহাৰ পাছতে গম পালে যে অসমত এনেকুৱা চন্দন হয় বুলি তাৰপিছতে তেখেতসকলে এজন চাইণ্টিষ্ট পঠিয়ালে মোৰ ডিফুত থাকি পেলাই তেখেতে চন্দনৰ ওপৰত যথেষ্টখিনি তেওঁ ৰিচাৰ্চ কাৰণে ল'লে লৈ ইয়াৰ পিছত আমাক ৰিপৰ্ট লিখিলে যে আমাৰ চন্দনবিলাকৰ মানে ছেম দক্ষিণাত্যৰ নিচিনা মানে 4% মানে অইল পোৱা যাব বুলি এইটো এটা আমাৰ কাৰণে সাংঘাতিক এটা মানে জ্ঞাত হ'ল যে চন্দন আমি ইয়াত তেতিয়াৰ পৰা ইয়াত এতিয়া এনেকুৱা চন্দন মই ক'ব পাৰোঁ যে অসমৰ ভিতৰত এনেকুৱা এখন ডিষ্ট্ৰিক্ট নাই যিখন কাৰ্বি আংলঙৰ নিচিনা এভেইলেবল চন্দন বেলেগত আছে কিন্তু ইয়াৰ কমাৰ্চিয়েলৰ কাৰণে আমি দুখিত কৰিব পৰা নাই নহ'লে আমাৰ বহুত উপকৃত হ'লেহেঁতেন তাৰ পাছতে আহিলোঁ আমি এতিয়া এজন অফিচাৰ আছিলে তেখেত হ'ল আপোনাৰ যতীন শৰ্মা ছাৰ তেখেতে ৰিটায়াৰ্ড হৈ গ'ল তেখেতে অহাৰ পিছত আমি মেডিচিন প্লানৰ ওপৰত আৰু আগবাঢ়ি গ'লোঁ এখন কিতাপ লেখা হ'ল যিখন কিতাপত 435 স্পেচিছ মানে উইথ লোকেল নাম দি পেলাই বনা হ'ল সেইখন কিতাপ মানে বহুত হ'ল পপুলাৰ হ'ল আৰু বহুতে বিচাৰিলে আমি তাৰ পৰা টকা সংগ্ৰহ কৰা নাই কিন্তু উঠি অহা ল'ৰাবিলাকে মানে এইখন লৈ পেলাই তেওঁলোকে বুটানীৰ ওপৰত বহুতখিনি তেওঁলোকে সুবিধা পালে আৰু বাকী কৰিবলগীয়া আছে যিবিলাক নেকি ইণ্ডিজিনাছ স্পেচিছ মই দুটামান স্পেচিছ তাৰ কথা কওঁ এটা হৈছে হান্থু বুলি কয় কাৰ্বিসকলে সেইটো হৈছে আমি ভজাগুটি বুলি কওঁ নেতাম নেমন গছজোপা ভেৰি ভেৰি ৰেয়াৰ স্পেচিছ কাৰ্বি আংলঙত সেইটো এখেতসকলে কাৰ্বিসকলে এইটো মানে চব্জি হিচাপে খায় পূজাত খায় আৰু সি ইমান ইম্পৰ্টেণ্ট স্পেচিছ তাক যদি আপুনি ট্ৰিটমেণ্ট দিয়ে তাৰ গুটিবিলাক আপুনি পিস্তা বাৰমত কটিও টেষ্টি
আৰু বজাৰত দেখিব আপুনি যদি আহি যায় আমাৰ কাৰ্বি বজাৰ সকলৰ বজাৰত আপুনি চানডে এখন বজাৰ হয় মোৰ দেন মানে 1000 মুঠা খানথোপাত বিক্ৰী হয় এইটো প্ৰতিদিনে প্ৰতি হেৰিয়ে গৈ থাকে গতিকে এইটো এটা সাংঘাতিক ভাল চব্জি যিটো কাৰণে আমি কোনো তাক কেয়াৰ লোৱা হোৱা নাই আৰু এটা আছে আপুনি সেইটো হৈছে আমাৰ গগৈ ছাৰে চিনাক্তকৰণ কৰি দিলে এইটো দি পেলাই মদ বনাই ৰাইচ বেয়াৰ বনাই সেইটো হৈছে তেখেতক থেমৰা বুলি কয় আমি সেইটো হোমলতা বুলি দিছো সেই হোমলতা গছজোপা মানে বাকলিৰ পৰা তেওঁলোকে বিশেষকৈ হেৰি ডিমাচাসকলৰ বেছি হেৰি প্ৰিয় হেৰি এইটো তেওঁলোকে মানে চাউলৰ লগত খুন্দি পেলাই পিঠা বনাই পিঠা বনোৱাৰ পিছত মানে এইটো মানে আপোনাৰ তেওঁলোকে ৰাইচ বিয়াৰটো বনায় আৰু ইমান টেষ্টি ইমান মানে তাৰ পিয়ৰিটি আছে হয় এই বস্তুটো হোমলতা যিটো আগতে আছিলে সেইটো গছৰ পৰাই হোমলতা বনাইছিল বুলি আমি অনুমান কৰিব পাৰিছোঁ এই যে মেডিচিনেল প্লান বুলি যিখন ৰিক্ৰিয়েশ্যন পাৰ্ক কাম মেডিচিনেল প্লান যিখন কৰা হ'ল এইখন 2000 চনতে কৰা হৈছে ইয়াত আমি কালেকশ্যন কৰা হৈছে বহুত জাগাৰ পৰা বিশেষকৈ অসমৰ ইণ্ডিজিনিয়াছৰ ওপৰত বহুত ধৰণৰ মেডিচিনেল প্লান আছে যিবিলাক মেডিচিনেল প্লান আমি নাজানো হয়তো চিনি নাপাওঁ হয়তো নামাকৰণ কৰিব নোৱাৰোঁ সেইকাৰণে কালেকশ্যন কৰাৰ সময়ত যথেষ্টখিনি এইখিনি আমি অসুবিধা পাইছোঁ সেইখিনি ক্ষেত্ৰত আমাৰ ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰে যথেষ্টখিনি সহায় কৰিছিলে যাৰ কাৰণে নেকি আমি সেইখন ছাকচেছ হ'ব পাৰিলোঁ আৰু ইয়াৰ ভিতৰতে ইডিবল প্লান যিবিলাক আছে যিসকল কাৰ্বিসকলে বা আমাৰ ইয়াত জনজাতি ভাইসকলে যিসকলে খায় এইবিলাকতো আমাৰ জংঘলতে আছে কিন্তু সেইবিলাক আমি চিনাক্তকৰণ কৰিব পৰা নাই আৰু ৰাইজৰ মাজত উলিয়াই দিব পৰা নাই যেনেকৈ এটা কথা মেডিচিন হিচাপে মই কওঁ এজোপা গছৰ সেইটো হৈছে তেজমুই বুলি এটা লতা আছে সেই তেজমুইটো মানে কাটা থাকে আৰু সেই তেজমুইটো ইমান উপকৃত হৈছে মানুহে মোৰ গাৰ্ডেনৰ পৰাই নি যিসকলৰ দাঁতত তেজ ওলায় পায়েৰিয়া হয় সেই লতাডালৰ টুকুৰা এটা নি পেলাই তেওঁলোকে মই কওঁ যে এইটো মানে ৰাতি আৰু দিনত ব্ৰাছ কৰিব সেইটো ব্ৰাছ কৰাৰ পিছত তেওঁলোকৰ ডায়েৰিয়াবিলাক কি পায়েৰিয়া সেইটো মানে তেজটো বন্ধ হৈ গৈছিলে এনেকুৱা ধৰণৰ মেডিচিন প্লান আছে আৰু তাৰ বাহিৰেও আৰু ইডিবল প্লান্টছটো যথেষ্টখিনি আছে যিখিনি নেকি মানুহে খালে উপকৃত হয় থেকেৰা জাতীয় স্পেচিছ মই গোটাইছোঁ বহুত ধৰণৰ থেকেৰা আছিলে বৰ থেকেৰা কজি থেকেৰা ৰূপহী থেকেৰা এইবিলাক স্পেচিছবিলাক বনোৱা হৈছিলে গতিকে এইবিলাকো সময়ত মানুহে বিচাৰি নাপায় চিনি নাপায় বিহুৰ সময়তে টংলতি মাখিলতি দিখলতি এইবিলাক নাপায় এইবিলাক চব ৰখা হৈছিলে আৰু বেতৰো সেনে 14টা প্ৰজাতিৰ বেতৰ ৰখা হৈছিলে গতিকে ৰেয়াৰ স্পেচিছ কিছুমান আছে এটা নাগাকল বুলি এটা আছে যিটো নেকি এতিয়া দুষ্প্ৰাপ্য হৈ গ'ল এই গছজোপা মোৰ হাতত এতিয়া আহি লগাইছোঁ ডাঙৰ হৈছে যথেষ্ট ধূনাৰ ওপৰত কৰিলোঁ ধূনাৰ দাম এতিয়া জানে আপুনি 1 কেজি ধূনা ভাল ধূনা কিনিবলৈ গ'লে 500 টকা 400 টকা কেজি হয় সেই ধূনাবিলাক সংগ্ৰহ ইয়াত লগোৱা হৈছে ইয়াত আপোনাৰ চিট এভেইলেবল পায় মানুহে নিবলৈ হ'লে ৰুদ্ৰাক্ষ গছ আছে আৰু এই ধৰণে ভেৰাইটিজ বস্তু মানে যিমানখিনি পাৰোঁ কৰিলোঁ তথাপিতো থাকি গ'ল বহুত আৰু গনচৈৰ কথা মনত পৰে গনচৈৰ তেল ওলাই গোটেই গনচৈ গছ লগাইছোঁ তাতে এনেকুৱা ধৰণৰ আৰু মিডিবল প্লান্টছৰ যিখিনি ক'লোঁ উঠি অহা ভেৰাইটিজ আছে গতিকে 600 ওপৰ মেডিচিন প্লান্ট লগাই পেলাই এখন সামৰি নিজকে ভাল পাইছোঁ এতিয়া বহুত ভাৰতৰ পৰা বহুত চাইণ্টিষ্টো আহি গৈছেগৈ আহি তেওঁলোকে চায়ো গৈছে আৰু উঠি অহা জেনেৰেশ্যন ল'ৰাবিলাকে ইয়াতে আহি পেলাই ষ্টাডি কৰে আৰু কুইনাইন গছ আছে ইয়াত কুইনাইন বুলি এটা হেৰি আছে যিটো নেকি চিনকোনা জাতীয় বস্তু এইবিলাক বস্তু ইয়াতে ৰিচাৰ্চ কৰিবলৈ ইউনিভাৰ্চিটিৰ পৰা পঠিয়াইও দিয়ে ল'ৰাবিলাক ইয়াতে তেওঁলোকে ৰিচাৰ্চ কৰিছে বহুত এনেকুৱা ধৰণৰ গতিকে এইখন আৰু থাকি গ'ল কাৰণ সময় সুবিধাও নোৱাৰিলোঁ ময়ো ৰিটায়াৰ্ড হ'লোঁ তথাপিতো এতিয়াও মই মাজে মাজে সেইবিলাক সহায় কৰি থাকোঁ আৰু কৰিব পাৰিলে বহুতবাৰ সেইকাৰণে মই অনুৰোধ কৰোঁ ঘৰত যাতে মানুহসকলে অন্ততঃ ব্ৰাহ্মী শাক আৰু অন্ততঃ পনৌনোৱা এইবিলাক বস্তু যাতে ঘৰতে সংৰক্ষণ কৰি ৰাখে এইবিলাকে যে আমাক কিমান উপকাৰ কৰে সেইটো অলপমান আপোনালোকে পুৰণা মানুহ যদি আছিলে কাৰোবাৰ ককা দেউতা কিবা তেওঁলোকে ক'লেহেঁতেন কিন্তু আজি সেই ককা দেউতাসকল নাই যে এনেকৈ আমাক কিবা এটা সুধিবৰ কাৰণে সেইকাৰণে এই উঠি অহা গছ গছনিবিলাক যদি পুলি লাগে কোনোবাই যদি চাবলৈ আহে এই গাৰ্ডেন বাহিৰত যথেষ্টখিনি আপোনালোকে সুবিধা পাব